এয়া চিমেণ্ট নদী বৃহৎ পানী। এয়া চাওক এইফালে সেইখন উজ্জ্বলপুৰ গাঁও একদম ডুবি আছে। এইবোৰ ঘৰ একদম চালৰ মুধেদি পানী কাটিছে। জুম কৰি অলপ দেখাই দিওঁ। এইয়া ঘৰ দেখিছে, ধৰিবই নোৱাৰে এনেকুৱা অৱস্থা। চিমেণ্ট নদীৰ ভয়ানক পানী। ৰংপুৰীয়া গাঁৱলৈ পুনৰ ভাবুকি আহি গ'ল। সেইটো এতিয়া আমি উঠি আছোঁ। ৰংপুৰীয়া গাঁৱৰ নামনি ৰংপুৰীয়াত যিটো মথাউৰি বন্ধা হৈছিলে PND ফালৰ পৰা, পিছত এইটো PWA এইটো লৈছে। এইটো চাওক পানী, ভয়ানক পানী। এইয়া ঘৰ দেখিছে, একদম ঘৰ পূৰা কি অৱস্থা হৈছে। মানুহৰ ঘৰ সম্পূৰ্ণ ডুবি গ'ল। অকল এইয়া মুধৰ ওলাই আছে, মুধ ধৰিব নোৱাৰে ইয়াৰ পৰা। মোবাইলত জুম কৰিলে নালাগে আৰু ভয়ানক পানী পানী পানী, কেৱল পানী পানী। দুখন বাৰু SDF-ৰ দুখন বুট চলি আছে এতিয়া বৰ্তমান উদ্ধাৰ কাৰ্যত। পেপাৰত গোটেই মানুহ, গৰু ছাগলী বাদ দিয়ক, মানুহখিনি বচাব লাগে। এইখন SDF-ৰ এতিয়া মানুহ থৈ গৈছেহি। এইখন দেখিছে SDF বাহিনী যুদ্ধকালীন দেহিত চলি আছে একেবাৰে দ্ৰুতগতিত। এইয়া সকলোৱে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, পেজটো ফ'ল' কৰি দিব, কমেণ্ট এটাও লিখিব। চাওক পানী। এখন ৰংপুৰীয়া গাঁও, এখন পুৰণা ৰংপুৰীয়া গাঁও, আৰু এইফালে উজ্জ্বলপুৰ। SDF পাৰ্টীয়ে মানুহ থৈ গৈছে, আকৌ আনিবলৈ গৈছে। গছৰ ডালত মানুহ উঠি আছে, গৰু ছাগলী ভঁৰালৰ কথা বাদেই দিয়ক। এনেকুৱা সমস্যা। এঘণ্টা নালাগিলে, আধা ঘণ্টাৰ ভিতৰত পানী ভৰ্তি।